বহুত ভাল লাগিলে আজি অনুষ্ঠানটিত উপস্থিত হ'ব পাই বহুত সুখী অনুভৱ কৰিছোঁ ৰাতিপুৱাৰ পৰা সুন্দৰকৈ পতাকা উত্তোলন বৃক্ষৰোপণ আৰু শ্বহীদ তপন সুন্দৰভাৱে উপভোগ কৰিলোঁ আৰু তাৰ মাজতে দূৰ দূৰণিৰ পৰা অহা বহুতো লেখক লেখিকাক লগ পালোঁ আৰু এই অনুষ্ঠানতে মহীয়সী সেউজী সাহিত্য মঞ্চত মোৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয় এই পুথিখন উন্মোচন কৰে শ্ৰদ্ধাৰ ডক্টৰ শশীকান্ত শইকীয়াদেৱে তেখেতৰ হাতেৰে উন্মোচন কৰিব পাই মই বহুত সুখী অনুভৱ কৰিছোঁ আৰু ইয়াত সেউজী সাহিত্য মঞ্চ আমাৰ মহীয়সী বাইদেউসকলে মোলৈ এটি সন্মান আগবঢ়ায় সেই সন্মানটো হৈছে মহীয়সী সেউজী কবি সন্মান 2023 বহুত ভাল লাগিছে সকলোৰে সহযোগিতা আৰু সুন্দৰভাৱে কাম কৰাৰ বাবে বহুত ভাল অনুষ্ঠান উপভোগ সবেই কৰিছে বৰ সুন্দৰভাৱে হৈ গৈছে আৰু কি কম আৰু মোৰ এইখন 2 নম্বৰ মানে দ্বিতীয়খন গ্ৰন্থ কাব্য সংকলন আৰু 19 নৱেম্বৰত মোৰ এখন প্ৰবন্ধ সংকলন সেইখন প্ৰথম ওলাইছে উন্মোচন কৰি আহিছোঁ গুৱাহাটীত আৰু বৰ্তমান মানে মোৰ বৰ্তমান আৰু 2-3খন প্ৰকাশৰ পথত হৈ আছে এইখিনি লাহে ধীৰে হ'ব আৰু এই দুখন গ্ৰন্থ বহুত মানে নিজেই প্ৰুফ চাই আৰু কৰা হৈছে সহায় সহযোগিতানো কি পাম যিখিনি পাইছোঁ মোৰ শুভাকাংক্ষীসকলে মোক যি অভিনন্দন বা যি শুভেচ্ছা প্ৰেৰণ কৰে বা উৎসাহ প্ৰেৰণ কৰে মোৰ লগৰ সমনীয়া তেওঁলোকৰ পৰাই উৎসাহিত হৈছোঁ আৰু বাকী লিখা মেলা লিখি গৈছোঁ কলমে কি লিখি যায় মোৰ নিজৰ অনুভৱ মই নিজেই নাজানো বাকী আৰু গৈ আছে তেনেকেই আৰু বিশেষ নকওঁ